পূব গুৱাহাটী বিহু সন্মিলনৰ লাইখুটা স্থাপন চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হয় ৬৪ সংখ্যক লাইখুটা স্থাপন বিহু সন্মিলনৰ উপদেষ্টা তথা আজীৱন সদস্য পাৰুল দেৱীয়ে লাইখুটা স্থাপন কৰে অনুষ্ঠানত পূব গুৱাহাটী বিহু সন্মিলনৰ সমূহ প্ৰধান বিষয়ববীয়া কাৰ্যনিৰ্বাহক সদস্য পৃষ্ঠপোষক মণ্ডলী উপদেষ্টা মণ্ডলী আজীৱন তথা সাধাৰণ সদস্য উপস্থিত থাকে সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াও উক্ত অনুষ্ঠানত উপস্থিত থকা দেখা যায় পূব গুৱাহাটী বিহুত মানে ৬৪ সংখ্যক বিহু উদযাপন কৰিবলৈ লৈছে ধেমালি কথা নহয় মঞ্চ বিহুৰ অন্যতম বিহু এখন বিগ বাজেটৰ আৰু বিভিন্ন কাৰ্যসূচীৰে আমি বিহু অনুষ্ঠিত কৰি আহিছোঁ এইবেলিও আমাৰ মূল আকৰ্ষণ হ'ল অসম বিহুটি ২০২৫ কেইবাগৰাকী নাচনীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰে তাৰ উপৰিও আমি বিহু বিহক প্ৰায় ৪০টাতকৈ অধিক আমি প্ৰাইজ মানি বিভিন্ন শিতানত দিওঁ সেইটোৱে আমাৰ মূল আকৰ্ষণ কিন্তু এটা কথা ঠিক আজিকালি সাংস্কৃতিক অনুষ্ঠানৰো প্ৰয়োজন বুলি ভাবোঁ কিছুমানে বিচাৰে যে আমাৰ এই বিহু মঞ্চতে কিছু একক শিল্পীৰ গীত পৰিৱেশন হওক আমি সেই হিচাপে ১৭ তাৰিখে নীল আকাশৰ গীতৰ উপৰিও ১৫, ১৬, ১৭ কেইবাগৰাকীও পুৰণি শিল্পীৰ ইয়াত সমাহাৰ ঘটিব ৰাইজে সকলো ধৰণৰ অনুষ্ঠান সুচাৰুৰূপে ভালকৈ চাব পাৰিব বুলি আমি বিশ্বাস কৰিছোঁ আৰু কিছু নতুন পৰিকল্পনা আমি গ্ৰহণ কৰিছোঁ আজি আপোনালোকক ক'ব বিচৰা নাই আৰু সময়ত আপোনালোকে দেখিব যে আমাৰ পূব গুৱাহাটী বিহুখন মানে নতুন পৰিকল্পনা কিছু আগত লৈ আমি বিহু উদযাপন কৰিম ইতিমধ্যে পূব গুৱাহাটী বিহু সন্মিলনে এইবাৰ ৬৪ সংখ্যক সমাৰোহ পদাৰ্পণ কৰিছে আৰু এইবছৰ ৬৪ সংখ্যক সমাৰোহ উদযাপন কৰিব গৈ আছোঁ ইতিমধ্যে পূব গুৱাহাটী বিহু সন্মিলনৰ কাৰ্যসূচী আৰম্ভ হৈছে তাৰ লগত সংগতকে আজি ৩০ মাৰ্চ তাৰিখে আমি লাইখুটা অনুষ্ঠান অনুষ্ঠিত হৈছে আজি আমাৰ উপদেষ্টা পাৰুল দেৱী বাইদেৱে লাইখুটা ৰোপণ কৰিলে আৰু তাৰপিছত আমাৰ ১ তাৰিখৰ পৰা ১২ তাৰিখলৈ আমাৰ বিহুৰ যি কৰ্মশালা আছে বিহুৰ কৰ্মশালা ডিমনি গগৈ ডাঙৰীয়ানীয়ে তেখেতে ইয়াতে প্ৰশিক্ষণ দিব আৰু তাৰপিছত ১৪, ১৫, ১৬, ১৭ যি আমাৰ মূল কাৰ্যসূচী ১৪, ১৫, ১৬ তাৰিখে মূল কাৰ্য অনুষ্ঠিত হ'ব ১৪ আৰু ১৫ তাৰিখে আমাৰ শ্ৰেষ্ঠ বিহু নাচনী অসম বিহুৱতী শ্ৰেষ্ঠ ঢুলীয়া তাৰপিছত অসম বিহু হুঁচৰি প্ৰতিযোগিতা এইবোৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰপিছত ১৫, ১৬ আমাৰ ১৪ তাৰিখে নৱাগত শিল্পীসকলৰ এটা অনুষ্ঠান থাকে তাৰপিছত এৰাবুটৰ সুৰ শীৰ্ষক ১৫ তাৰিখে থাকিব আৰু ১৭ তাৰিখে আমাৰ এটা অনুষ্ঠান আছে ইয়াত নীল আকাশ ডাঙৰীয়া ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365